কথা এটা কম মানে কি বস্তুবোৰ একেহে গৈ আছেতো আমাৰ গোটেই আজি প্ৰগ্ৰেমটো গোটেই এটা ইণ্টাৰেষ্টিং ষ্টৰী কওঁ ইটছ ভেৰি ইণ্টাৰেষ্টিং আজি মই যেতিয়া ৰাতিপুৱা শুই উঠিছোঁ 1:30 বজাত সেইটো মোৰ কাৰণে 1:30 ৰাতিপুৱা চ' এজনী মাইকী মানুহ আহিছে she is like 67 years old আৰু আহি মোক সুধিছে আমাৰ সম্পৰ্কটো কি হ'ল so it's interesting look at that I was like shocked মই নখ কাটি আছিলোঁ দেই so তেওঁ মোক সপোনত দেখে আৰু মোক কৃষ্ণ বুলি ভাবে তেওঁ নিজক ৰাধা বুলি ভাবে so I keep meeting people like those like তো মই 1 ঘণ্টামান কথা পাতিলোঁ এতিয়া সম্পৰ্কটো মানে কি মানে এতিয়া মই বিয়া কৰিব লাগে মোৰ লগতো ঢেৰ মানুহ থাকে 10টামান থাকে চবে চাই আছে মানে সব আৰু সবকে কৈছে যে আপোনালোক ওলাই যাওক মই একদম পাৰ্চনেল কথা পাতিম মই বোলো কি বা পাৰ্চনেল পাতে এতিয়া and she's pretty old পুতেকেও বিয়া পাতিলে এতিয়া মই বিয়া পাতিব লাগে so মই তাৰ পৰা ওলাই আহি মানে ইয়ালৈ আহিছোঁ আজি so it's very different actually আৰু মই এনেকুৱা অদ্ভুত মানুহ লগ পাওঁ মানে they really loves me that's the thing that's a love তেওঁ মোক সপোনত দেখে মোৰ কৃষ্ণ তেওঁ ৰাধা এতিয়া কি কৰা মাজত এজন আহিল তেওঁৰ নাম মাধৱ গগৈ নেকি মই 4 ঘণ্টা কথা পাতিছোঁ তাৰপিছত গম পালোঁ তেওঁৰ ককায়েক 2জন তেওঁ এজন ইটছ এ স্প্লিট গোটেইকেইজন কিন্তু তেওঁৱে হয় আৰু এজন ককায়েকে মাৰ্ডাৰ কৰিছে চ' মই ধুনীয়াকৈ ভাত পানী খুৱাই তাৰপিছত খুব পিটিলোঁ পিটাৰ পিছত আচল কথাখিনি ক'লে চ' আই এম লাইক দেট মই শুনিলোঁ 3 ঘণ্টা কথা শুনিলোঁ তাৰপিছত পিটিলোঁ ভাত খোৱালোঁ তাৰপিছত ক'লোঁ যে মই আমুক গগৈ মই তামুক গগৈ মই মাধৱ গগৈ চ' আজিৰ জাৰ্ণিটো অলপ বেলেগ আৰু এনেই বেছিভাগ মানুহ মোৰ ওচৰত পইচা বিচাৰি আহে পইচা লাগে